সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনাইছোঁ। বাইদেউসকল, আপোনালোকে যেতিয়া পোষণ ট্ৰেকাৰৰ কাম কৰি থাকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। হয়তো কেতিয়াবা দেখা পায় আপুনি কিবা এটা কাম কৰি আছে, এনেকুৱা ইৰৰ অকাৰ্ড হোৱাইল প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট এনেকুৱা দেখায়, ট্ৰাই এগেইন। আপোনালোকে বাৰে বাৰে ট্ৰাই কৰাৰ পিছতো হয়তো এনেকুৱা মেছেজ আহে। তাৰপিছত হয়তো এনেকুৱা হ'ব পাৰে আপুনি ফেমিলি ছাৰ্ভে কৰিলে বহুতকেইটা ফেমিলি এড কৰিলে, তাৰপিছত দেখা গ'ল যে গোটেইকেইটা ফেমিলি ক'ত বা হেৰাই গ'ল। হয়তো আপুনি 8-10টামান ফেমিলি ছাৰ্ভে কৰিলে, তাৰপিছত হয়তো এটা ফেমিলিহে আহি আছে আৰু বাকী ফেমিলি নাই, ক'ত বা গুচি গ'ল, মানে ফেমিলি নাহে। এনেকুৱা প্ৰব্লেম হ'ব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনালোকে ডেইলি ট্ৰেকিং খুলিছে, এতিয়া প্ৰেগনেণ্ট লেক্টেটিং মাদাৰ্ছ বা চিলড্ৰেন 6 months to 3 years এই সংখ্যাবিলাক যে এইখিনি ঠাইত আহিব লাগে, এইখিনি ঠাইত যে আহিব লাগে সংখ্যাবিলাক দেখা গৈছে যে 0 আহি আছে। এনেকুৱা প্ৰব্লেমো আপোনালোকে হয়তো ফেচ কৰিছে। তাৰপিছত হয়তো এনেকুৱাও হৈছে যে আপোনালোকে বেনিফিচিয়াৰী লিষ্টটো খুলিছে, খোলাৰ পিছত ইয়াতে যে আমাৰ বেনিফিচিয়াৰীৰ সংখ্যাবিলাক থাকে, ইয়াতে দেখা গৈছে গোটেইকেইটা 0 হৈ আহিছে, মানে ইয়াত বেনিফিচিয়াৰীৰ সংখ্যাবিলাক অহা নাই। তো এনেধৰণৰ বিভিন্ন ধৰণৰ হয়তো আপোনালোকে পোষণ ট্ৰেকাৰৰ কাম কৰি থাকোঁতে প্ৰব্লেম পাই আহিছে। এইখিনি ক্ষেত্ৰত আপোনালোকে এই প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া যেনেকুৱা বেনিফিচিয়াৰী লিষ্টটো খোলাৰ পিছত আপোনালোকে যেতিয়া এনেকুৱা হ'ল যে আপোনালোকৰ 0 আহি আছে, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট কি কৰিব, এইখিনি ঠাইত যে এই দুটা তীৰ চিন গোল হৈ আছে, এইটো ৰিফ্ৰেছাৰ বুটাম বুলি কয়, ইয়াতে ক্লিক কৰিব। আপোনালোকৰ মোবাইলত কাম কৰি থাকোঁতে, পোষণ ট্ৰেকাৰত কাম কৰি থাকোঁতে যেতিয়াই চাব যে এনেকুৱা প্ৰব্লেম আহি আছে, তেতিয়া আপোনালোকে ফাৰ্ষ্ট এই ৰিফ্ৰেছ বুটামত বাৰে বাৰে ক্লিক কৰিব। এইটো আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপ হ'ব, আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগ আউট লগ ইন কৰিলে, তাৰপিছতো যদি প্ৰব্লেমটো ছল্ভ নহয়, তেতিয়াহ'লে আপোনালোকক মই এটা প্ৰচেছ দেখুৱাই আছোঁ। সেই প্ৰচেছটো যেতিয়া আপোনালোকে কৰিব, চাব আপোনালোকৰ প্ৰব্লেম 100% মানে এইটো ক্লিয়াৰ হৈ যাব, ছল্ভ হৈ যাব। মই আপোনালোকক এইটো দেখাই আছোঁ। আপোনালোকে আপোনালোকৰ মোবাইলত এই পোষণ ট্ৰেকাৰ এপছটো য'ত থাকিব, মই ইয়াতে আছে, আপোনালোকে দেখা পাইছে। এই পোষণ ট্ৰেকাৰ এপছৰ ওপৰত অকণমান 2-3 ছেকেণ্ডমান হেঁচি ধৰি থাকিব, টিপি ধৰি থাকিব। থকাৰ পিছত আপোনালোকৰ নটিফিকেশ্যন আহি যাব। ইয়াতে আপোনালোকৰ মোৰ ইয়াতে এপ ইনফো আৰু ইনষ্টল এনেকুৱা আহিছে, আপোনালোকৰ আৰু হয়তো 3-4টামান অপশ্যন আহিব পাৰে। এতিয়া আপোনালোকে কি কৰিব, এই এপ ইনফো আহিছেনে নাই সেইটো চাব। যদি এপ ইনফো আহে, এপ ইনফোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ চবৰে মোবাইলত হয়তো বেলেগ কিছুমান পেজ খোল খাব। মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা পেজ খোল খাব। আপোনালোকৰ এইটো পেজ আহিব পাৰে। আহিলে আপোনালোকে য'ত চাব ষ্ট'ৰেজ লিখা আছে, মোৰ ইয়াতে ষ্ট'ৰেজ ইয়াত আছে, মই ইয়াতে ক্লিক কৰি দিম। আপোনালোকৰ আৰু বেলেগ আহিব পাৰে, মই 2-এটামান দেখাই আছোঁ আপোনালোকক। হয়তো কাৰোবাৰ এনেকুৱা পেজো খুলি আহিব পাৰে, তেতিয়াহ'লে আপোনালোকে চাওক তলত ইয়াতে লিখা আছে ষ্ট'ৰেজ ইউজেছ, ইয়াতে ক্লিক কৰি দিব। ইয়াতে চাওক এখন ব্লেক পেজ খুলি আহিছে। চবৰে মোবাইলত বেলেগ আহিব। মুঠৰ ওপৰত আপোনালোকে চাব যে আপোনালোকৰ ষ্ট'ৰেজ ক'ত লিখা আছে, ইয়াতে আছে ষ্ট'ৰেজ, মই ইয়াতে ক্লিক কৰিম। হয়তো কাৰোবাৰ এনেকুৱা পেজো আহিব পাৰে, আপোনালোকে মুঠৰ ওপৰত এই য'ত লিখা আছে ষ্ট'ৰেজ ইউজেছ বা ষ্ট'ৰেজ, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতো কিন্তু সকলোৰে মোবাইলত হয়তো বেলেগ কিছুমান পেজ খোল খাব। মই সেইবিলাক পেজো আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। মই নহ'লে দেখিছোঁ যে কনফিউজ হৈ যায়, ৱাৰ্কাৰবিলাকে, আমাৰ কৰ্মীবিলাকে কনফিউজ হৈ যায় যে আমি ক'ত ক্লিক কৰিম। মুঠৰ ওপৰত আপোনালোকে চাব ষ্ট'ৰেজ ইউজেছ ক'ত লিখা আছে, এই তাতে ক্লিক কৰি দিব লাগিব। আপোনালোকে প্ৰথমে পোষণ ট্ৰেকাৰৰ ওপৰত অকণমান হেঁচি দিলে, হেঁচি দিয়াৰ পিছত নটিফিকেশ্যন আহিব, এপ ইনফো য'ত লিখা থাকিব তাতে ক্লিক কৰিব। কৰাৰ পিছত এই ধৰণৰ পেজবিলাক খুলি আহিব। তাৰপিছত ষ্ট'ৰেজ ইউজত যেতিয়া ক্লিক কৰি দিব, তাৰপিছত যিবিলাক পেজ আহিব সেইবিলাক মই আপোনালোকক দেখাই আছোঁ। আপোনালোকৰ পেজটো যদি এনেকুৱা হয়, তেনেহ'লে আপোনালোকে এই ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেছত মাৰিলেও ক্লিয়াৰ ডাটা একেলগে মানে এইটো চিলেক্ট হ'ব। ক্লিয়াৰ কেছ মাৰি দিব।
তেতিয়াহ'লে চাব আপোনালোকৰ এইখিনি ঠাইত যিবিলাক MB বিলাক আছে সেইবিলাক ক্লিয়াৰ হ'ব। হোৱাৰ পিছত আপোনালোকৰ মোবাইলৰ বহুখিনি ঠাই স্পেচ খালী হ'ব। তেতিয়া আপোনালোকৰ মোবাইলে কাম কৰিব। আৰু কাৰোবাৰ হয়তো অলপ বেলেগ ধৰণে আহিব পাৰে, মই সেইটো দেখাই আছোঁ। কাৰোবাৰ এনেকুৱা পেজ আহিব পাৰে, এই যে ক্লিয়াৰ ইয়াতে চাওক ক্লিয়াৰ কেছ লিখা আছে, ক্লিয়াৰ ডাটা লিখা আছে। এইটো আপোনালোকৰ ভিজিবল হৈ থাকিব, এনেকুৱা ভিজিবল হৈ থাকিব। ইয়াতে অকণমান ইনভিজিবল হৈ আছে, চাব। ইয়াত মই আগতে ক্লিক কৰাৰ কাৰণে এইটো হৈ আছে। এই ক্লিয়াৰ কেছ ইয়াত আৰু এই ক্লিয়াৰ ডাটা এইটোত ক্লিক কৰি দিলে আপোনালোকৰ কেছ ক্লিয়াৰ হৈ যাব। আকৌ বেলেগ ধৰণৰ আহিব পাৰে, মই সেইটো আপোনালোকক দেখাই আছোঁ। কাৰো এই ধৰণেও আহিব পাৰে। ইয়াতে তলত চাওক আপোনালোকে, ইয়াতে চাওক ক্লিয়াৰ ডাটা বুলি লিখা আছে। আপোনালোকে ইয়াতে ক্লিক কৰি দিলেও ক্লিয়াৰ কেছ ক্লিয়াৰ ডাটা হৈ যাব। ইয়াতে আপোনালোকৰ কেছ আছে, ইয়াতে ক্লিক কৰি দিও আপোনালোকে চাব যে এইটো কেছ ক্লিয়াৰ হৈ যাব। ইয়াতে আপোনালোকে মুঠৰ ওপৰত ক্লিয়াৰ ডাটাটো কৰিলে ক্লিয়াৰ কেছ ক্লিয়াৰ ডাটা হৈ যাব। আপোনালোকে এইটো কৰিব। কাৰোবাৰ যদি এনেকুৱা পেজ আহে তেনেহ'লে আপোনালোকে ইয়াতে চাওক ক্লিয়াৰ কেছ ক্লিয়াৰ ষ্ট'ৰেজ এনেকুৱা লিখা আছে। এই দুটাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতো আপোনালোকৰ কেছ ক্লিয়াৰ হ'ব আৰু আপোনালোকৰ মোবাইল পোষণ ট্ৰেকাৰ ভালদৰে কাম কৰিব। আপোনালোকে যেতিয়া এইটো ইয়াতে চাওক ক্লিয়াৰ কেছ কৰা হৈছে, যাৰ কাৰণে ইয়াতে কিন্তু 0 বাইট দেখাইছে। আৰু ইয়াতে ক্লিয়াৰ ডাটাটো কৰা হোৱা নাই, যাৰ কাৰণে ইয়াতে কিন্তু হৈ আছে। গতিকে আপোনালোকে এই ক্লিয়াৰ কেছ ক্লিয়াৰ ডাটা দুটাতে কিন্তু ক্লিক কৰিব লাগিব, এইটো মনত ৰাখিব। আৰু এই ধৰণে যেতিয়া আপোনালোকে কৰিব তেতিয়া চাব যে আপোনালোকৰ মোবাইলৰ যিখিনি প্ৰব্লেম হৈ আছিলে, আপোনালোকৰ হয়তো ফেমিলি সাৰ্ভেৰ ফেমিলি মেম্বাৰবিলাক অহা নাছিলে, সেইবিলাক আহি গ'ল, ফেমিলিবিলাক আহি গ'ল। তাৰপিছত বেনিফিচিয়াৰী যিটো নাম্বাৰ সেইটো আহি গ'ল। তাৰপিছত তাৰপিছত ডেইলি ট্ৰেকিঙত হয়তো আপোনালোকৰ বেনিফিচিয়াৰীবিলাকৰ সংখ্যা যিটো সেইটো অহা নাছিলে, সেইটো আহি গ'ল। বা এনেধৰণৰ যিকোনো পোষণ ট্ৰেকাৰত যদি আপোনালোকৰ প্ৰব্লেম পাই থাকে তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব। চাব যে আপোনালোকৰ মোবাইলে খুব ধুনীয়াভাৱে কাম কৰি আছে। এইখিনি কৰাৰ পিছতো যদি আপোনালোকে হয়তো কেতিয়াবা এনেকুৱা কৰিছে যে পোষণ ট্ৰেকাৰটো ইনষ্টল কৰি দি মানে ডিলিট কৰি দি আকৌ ইনষ্টল কৰাৰ পিছতো এইখিনি প্ৰব্লেম হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো কৰিব। আপোনালোকে কেতিয়াবা এইটো কৰাৰ পিছতো প্ৰব্লেমটো সলভ নহ'লে আপোনালোকে এবাৰ পোষণ ট্ৰেকাৰটো ডিলিট কৰি দিব। ডিলিট কৰি দিয়াৰ পিছত আকৌ এবাৰ আপোনালোকে ডাউনলোড কৰি ল'ব। তেতিয়াহ'লে আপোনালোকৰ পোষণ ট্ৰেকাৰে ধুনীয়াভাৱে কাম কৰি থাকিব। আপোনালোকৰ মাজৰে বহুতৰে হয়তো এনেকুৱা ধাৰণা আছে যে পোষণ ট্ৰেকাৰ যদি আমি ডিলিট কৰি দিওঁ তেনেহ'লে হয়তো আমাৰ পোষণ ট্ৰেকাৰত যিখিনি ডাটা আমি ভৰাইছোঁ সেই ডাটাখিনি হয়তো নাথাকিব, ডিলিট হৈ যাব। এনেকুৱা কোনো কথা নহয়। আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰেদি যেনেকৈ লগ ইন কৰে, আপোনালোকে নিশ্চয় জানে কেনেকৈ পোষণ ট্ৰেকাৰ লগ ইন কৰিব লাগে। সেনেদৰে আপোনালোকে পোষণ ট্ৰেকাৰটো লগ ইন কৰিব। ফোন নাম্বাৰটো দিব, তাৰপিছত এমপিনটো বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ পোষণ ট্ৰেকাৰ যেতিয়া অ'পেন হ'ব, চাব আপোনালোকৰ গোটেই ডাটাখিনি আপোনালোকৰ মোবাইলত আছে। এনেকুৱা নহয় যে আপুনি যিটো মোবাইলত কাম কৰি আছিলে সেইটোতে কৰিব লাগিব, এনেকুৱা নহয়। আপোনালোকৰ যদি মোবাইল নাম্বাৰ আৰু এমপিন মোৰ মোবাইলতো মই বহাই লগ ইন কৰোঁ, তেতিয়াহ'লে আপোনাৰ ডাটা কিন্তু মই মোৰ মোবাইলতো চাব পাৰিম। গতিকে বাইদেউসকল, আপোনালোকে পোষণ ট্ৰেকাৰত কাম কৰি থাকোঁতে পোৱা প্ৰব্লেমখিনি এনেদৰে সলভ হ'ব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰো এই ভিডিঅ'টো অকণমান হ'লেও বহুতৰে কামত আহিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।